ৰাতিপুৱাৰ বেলিটোৰ লগত ময়ো ঘৰৰ পৰা ওলালোঁ, কাৰণ আজি মোৰ ফ্লাইট এখন ধৰিবলগীয়া আছে। এইকেইদিন ইমাৰ্জেঞ্চি হৈ থকাৰ বাবে এয়াৰপৰ্টত চেকিং বহুত বাঢ়িছে। সেইকাৰণে 3 ঘণ্টাৰ আগতে আহি পাইছোঁ। আৰু লগত খাবলৈ ৰুটি ভাজিও লৈ আনিছোঁ, যিহেতু এয়াৰপৰ্টত খানা ইমান দাম আৰু খাবলৈও ভাল নহয়। পিছে মই ক'ত যাব লৈছোঁ? আপোনালোকে একদম কাৰেক্ট গেছ কৰিছিলে। হয়, মই অসমলৈ আহিছোঁ। ইমান দিনৰ মূৰত মা দেউতা ভাইটিক লগ পাই কেনেকুৱা ফূৰ্তি লাগিছে মই বুজাব নোৱাৰোঁ। আৰু এতিয়া ডিব্ৰুগড়ত আছোঁৱেই যিহেতু, ডাঙৰ জেঠাই ঘৰত যদি ভাত সাজ খাই নাযাওঁ জেঠাই বহুত বেয়া পাব। সেইকাৰণে প্ৰথমতে জেঠাই ঘৰতে সোমাইছোঁ। আজি বতৰটোও ইমান ধুনীয়া আৰু একদম টেষ্টি খানা খাই আমি এতিয়া ঘৰলৈ বুলি ওলালোঁ। জানেনে, ৰাস্তাত দবা পিটা বৰষুণ পাইছোঁ। আৰু শিৱসাগৰ আহি প্ৰথমতে আহিছোঁ এতিয়া মামা মামীহঁতৰ ঘৰলৈ, কাৰণ ৰিম্পা বা নিৰ্মাইনা জেঠাই সকলো ইয়াতে আছিল। তেওঁলোককো লগ কৰিলোঁ আৰু এতিয়া গোটেই মাইকী মানুহকেইজনী ওলাইছে বজাৰ কৰিবলৈ বুলি। মামাহঁতৰ ঘৰৰ ছাইডতে এই কাপোৰৰ দোকানখন আছে। ময়ো গৈ দুযোৰমান মেখেলা চাদৰ লৈছোঁ, আপোনালোকক পাছত ভালকৈ দেখাম বাৰু। আৰু এতিয়া সকলো নিজৰ ঘৰলৈ যাবলৈ বুলি উভতিলে। মোৰো নিজৰ ঘৰখন কেতিয়া চাম লাগি গৈছিল। আৰু মই অসমলৈ অহাৰ পিছফালে কি কাৰণ আছে জানিব মন গ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।